हेलो गाइस स्वागतम जनाइছো মোৰ চেনেললৈ। আজি আমাৰ বুঢ়াবুঢ়ী মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ প্ৰথম দিন অৰ্থাৎ 23 ডিসেম্বৰ। আমাৰ বুঢ়াবুঢ়ী মাধ্যমিক বিদ্যালয় ইতিমধ্যে 50 বছৰত ভৰি দিছে আৰু আজিৰ দিনটোতেই সোণালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠানৰ প্ৰথম দিন 23 ডিসেম্বৰ। গতিকে আমাৰ এখন বিদ্যালয়ত যেতিয়া প্ৰতিষ্ঠা হৈছিল 1973 চনত, সেই 73 চনত স্থাপিত কৰাৰ সময়ত আমাৰ যিসকল মহান ব্যক্তিসকলে বৰঙণি আগবঢ়াইছিলে, তেওঁলোকৰ অৱদান আগবঢ়াইছিলে, তেওঁলোকৰ ভিতৰতেই আমাৰ দেবেন্দ্ৰনাথ বৰাদেৱ ছাৰ আছে, প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক। গতিকে ছাৰৰ পৰা আজিৰ দিনৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিছোঁ। গতিকে স্বাগতম জনাইছোঁ ছাৰ। স্কুলখন যেতিয়া প্ৰতিষ্ঠা হোৱাৰ পিছতে মোক আমন্ত্ৰণ জনালে ইয়ালৈ। মই MA ফাইনেল দি আহি ঘৰত বহি আছিলোঁ। গতিকে আহি পেলাই ইয়াত বোলো ঠিকে আছে, ঘৰত বহি থকাতকৈ কিবা এটা কৰোঁ এই বুলি আহি সোমাই ইয়াৰ পৰা আৰু ওলাই যোৱা নহ'ল। কাৰণ ছাত্ৰ ছাত্ৰীৰ মৰম ইমান মৰম আছিল যে মই যাওঁ বুলি ক'লেই কান্দি কাটি হাইৰাণ হয় ল'ৰা ছোৱালী। আৰু মোৰো ইমান মানে ইয়াত মই আবদ্ধ হৈ গ'লোঁ যে যোৱা কথাটো আৰু ভাবিব পৰা হ'লোঁ। গতিকে পিছত ইয়াত থাকোঁতে স্কুলখন হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ। কৰি মেলি পেলাই মই বৰ্তমান মই ঘৰত থাকোঁ, নগাঁৱত ঘৰ কৰি নগাঁৱত থাকোঁ। নিশ্চয় ছাৰসকলে মানে কি ক'ম আৰু আমাৰ আৱেগিক পৰিৱেশ, কাৰণ এইখন বিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ পিছৰ পৰা আমাৰ কিমান ইঞ্জিনিয়াৰ, কিমান ডক্টৰ, আমাৰ যিটো অজ্ঞানৰ যে অন্ধকাৰ আছিলে, অন্ধকাৰ ছাৰসকলৰ দ্বাৰাই আমাক দূৰ কৰিছে। গতিকে আমাৰ কাৰণে এক ঐতিহ্যময় পৰিস্থিতি, পৰিৱেশ, আৰু আমি সদায় কৃতজ্ঞ ছাৰসকলক। আমাৰ মাজত আমাৰ বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাগুৰুসকল আছে। গতিকে তাৰ ভিতৰত আমাৰ বৰুৱা ছাৰে অলপ বিৱৰি ক'ব আজিৰ দিনটোৰ বিষয়ে। সোণালী জয়ন্তীৰ শেষ মহোৎসৱৰ 3দিনীয়া মহোৎসৱৰ আজি প্ৰথমটো দিন। এই প্ৰথমটো দিনৰ এতিয়ালৈকে যিখিনি কাৰ্যসূচী হৈ গৈছে খুব সুন্দৰকৈ হৈছে। ইয়াৰ আঞ্চলিক ৰাইজে, বুঢ়াবুঢ়ী আঞ্চলিক ৰাইজে তাক সুন্দৰ সঁহাৰি দিছে। আৰু এইখিনিতে মই এটা কথা উল্লেখ কৰিব লাগিব যে বুঢ়াবুঢ়ী অঞ্চল বুলি ক'লে আমাৰ হিন্দু মুছলমানৰ এটা সমন্বয়ৰ ক্ষেত্ৰ। দুয়োখন সমাজৰ পৰা আমি যিটো আদৰ পাইছোঁ, আমি যিখিনি সন্মান পালোঁ, সেই সন্মানে আমাক আজীৱন ইয়াত আবদ্ধ কৰি ৰাখিলে। প্ৰকৃততে মোৰ ঘৰ মৰিগাঁও জিলাৰ কুমৈ নামৰ জেগাত। প্ৰাক্তন ছাত্ৰ তথা প্ৰতিষ্ঠিত শিক্ষক ছাৰে আমাক অলপ ক'ব আজিৰ দিনটোৰ বিষয়ে। আজি আমাৰ বুঢ়াবুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি সমাৰোহ। গতিকে সামৰণি সমাৰোহখন আমি উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ। ইয়াত অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক লগ পাইছোঁ, ছাৰসকলৰ লগত আমাৰ মত বিনিময় কৰিছোঁ, আমাৰ লগৰ বন্ধু বান্ধৱীসকলক লগ পাইছোঁ, তেখেতসকলৰ লগত মত বিনিময় কৰিছোঁ। গতিকে খুবেই এটা আনন্দৰ মুহূৰ্ত। গতিকে এই আনন্দৰ মুহূৰ্ত আমি কেতিয়াও পাহৰিব নোৱাৰিম। গতিকে আজি উপস্থিত থকা সকলো আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু, বৰ্তমানৰ শিক্ষাগুৰু আৰু সোণালী জয়ন্তী সমাৰোহত হাড়ে হিমজুৱে পৰিশ্ৰম কৰি থকা সকলো বন্ধু বান্ধৱীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে এক সুন্দৰ পৰিৱেশ আপোনালোকে চাব পাৰি আছে যে আমাৰ আজিৰ পৰা 20 বছৰ আগত কোনো কৰিছে, 10 বছৰ আগত। গতিকে আজি 10 বছৰ পিছত, 20 বছৰ পিছত এই বন্ধু বান্ধৱসকল ইয়াতে সমবেত হ'ব। কিমান এক সুন্দৰ পৰিৱেশ। এই যেন আমি 20 বছৰ পাৰ কৰিলোঁ, লগৰ বন্ধু বান্ধৱক লগ পালে যে এনেকুৱা লাগে যে নাই আমি আকৌ বিদ্যালয়ৰ জীৱনতে আছোঁ। 50খন ইয়াত আমাৰ পতাকা উঠোৱা হৈছে। 50টা ইয়াত এইকাৰণে উঠোৱা হৈছে কাৰণ আজি 50 বছৰ সম্পন্ন কৰিছে আৰু আজি সোণালী জয়ন্তীৰ আমাৰ যিটো সামৰণি অনুষ্ঠানৰ প্ৰথম দিন। গতিকে মই এনেদৰে প্ৰথম, দ্বিতীয়, তৃতীয় 3টা ব্লগ বনাম। 3টা ব্লগত আপোনালোকে ধুনীয়াকৈ এই আমাৰ সামৰণি অনুষ্ঠানৰ সুন্দৰ সুন্দৰ প্ৰগ্ৰামবোৰ চাব পাৰিব। গতিকে এয়া চাব পাৰি আছে প্ৰথম দিনা মুকলি সভা ইতিমধ্যে অনুষ্ঠিত হৈছে। আমাৰ অৱসৰপ্ৰাপ্ত সন্মানীয় শিক্ষাগুৰুসকলে বক্তৃতা প্ৰদান কৰি আছে। এয়া চাব পাৰি আছে জনসাধাৰণে লাহে লাহে গেদাৰিং কৰিব আৰম্ভ কৰিছে। 25 তাৰিখে মুকলি সভা আছে। মুকলি সভাত উপস্থিত থাকিব অসমৰ কেইবাগৰাকী সাহিত্যিক। এই আমাৰ জনপ্ৰিয় সাংবাদিক নজৰুল দা প্ৰতিদিন টাইমছত তেখেতে আমাৰ জনসাধাৰণক এড্ৰেছ কৰি আছে আৰু সুন্দৰভাৱে সভাখন পৰিচালনা কৰি আছে। গতিকে এক সুন্দৰ পৰিৱেশ। চাওঁতে চাওঁতে ৰাতি হৈ গ'ল, এতিয়া ৰাতি প্ৰগ্ৰাম হ'ব সুন্দৰ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। গতিকে আজি প্ৰথম দিনৰ এয়া সন্ধিয়া সাংস্কৃতিক
আৰম্ভ হ'ব। মোৰ লগত আছে বুঢ়াবুঢ়ী আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি জিয়া বৰদা। গতিকে জিয়া বৰদা আজিৰ দিনটোৰ বিষয়ে অনুভৱ, প্ৰাক্তন ছাত্ৰ হিচাপে কেনেকুৱা মনৰ অনুভৱ সেইটোৰ বিষয়ে আমাক অলপ বিৱৰি ক'ব। গতিকে জিয়া বৰদা। হয়, আজি নিজকে বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ। বিদ্যালয়ৰ পৰা গুচি গৈছে, তেওঁলোকৰ মাজত কিছু হয়তো এই পৃথিৱীত ছাত্ৰ বুলি 1973 চনতে প্ৰতিষ্ঠা লাভ কৰা বুঢ়াবুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে আজি সম্পূৰ্ণ 50টা বছৰ অতিক্ৰম কৰি সোণালী জয়ন্তী আজি সমাৰোহ শেষ অৱস্থাত, অৰ্থাৎ সামৰণি অনুষ্ঠান চলি আছে। 3 দিনীয়া কাৰ্যসূচী। আজি প্ৰথম দিনটো হয়তো সন্ধিয়া হৈছে আৰু ৰাতি 11টালৈকে কাৰ্যসূচীসমূহ চলি থাকিব। অহাকালি দ্বিতীয় দিনা কাৰ্যসূচী চলিব, তাৰপিছত তৃতীয় দিনা 25 তাৰিখে তৃতীয় দিনা। গতিকে অহাকালি দিনজোৰা কাৰ্যসূচী চলিব। 25 তাৰিখৰ দিনজোৰা কাৰ্যসূচী চলিব। সন্ধিয়া ভাগত নাহিদ আফ্ৰিমানৰ কণ্ঠত আমি গীত শুনিবলৈ পাম। গতিকে যিটো আনন্দ আমি দেখিবলৈ পাই আছোঁ, আৰু বিশেষকৈ ইয়াত যেন যে বিদ্যাৰ মন্দিৰ, যিটো মানে আমি কওঁ বিদ্যাৰ মন্দিৰ, আৰু ইয়াত কোনো জাতিভেদ নাই। ইয়াত হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান, ইছাই বা যি ধৰ্মৰে নহওক, ইয়াত সকলোকে নিজকে এজন ছাত্ৰ হিচাপে যেতিয়া পৰিচয় দিয়া হয়, এজনে আনজনৰ লগত যেতিয়া নেকি দেখা হয়, তেতিয়া মনৰ ভাৱ যেতিয়া প্ৰকাশ কৰে বা চকুৱে চোৱা হয়, যেন লাগে যেন আপোন কোনোবা হেৰাই গৈছিল আৰু হেৰাই যোৱাৰ পিছত আপোন কাৰোবাক মানে লগ পাই, বহুত দিনৰ পিছত লগ পালোঁ। মানে আৰু এটা ক'ব লাগিব যে আমাৰ এইখন বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰী আজি প্ৰফেচাৰ হ'ল, আজি ইঞ্জিনিয়াৰ হ'ল, আজি ডক্টৰ হ'ল, আজি APS অফিচাৰ হ'ল, কলেজৰ তেওঁলোকে প্ৰবক্তা হ'ল। কিন্তু যেতিয়া আমি এনেকৈ সমাৰোহ কৰিছোঁ, তেতিয়া আমাৰ তাত এটা ধুনীয়া এটা কানেকশ্যন ফিল কৰিছোঁ। যে আমাৰ যিটো নেকি গ্ৰন্থমেলা উন্মোচন কৰিছে, একচুৱেলি মই নাজানিছিলোঁ, মই নাজানো যে নিৰঞ্জন দাস তেখেত যে আমাৰ স্কুলৰ পৰা বা আমাৰ বুঢ়াবুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পঢ়ি গৈ এজন ইঞ্জিনিয়াৰ, সফল ইঞ্জিনিয়াৰ। গতিকে তেখেতে আজি উপস্থিত হৈ পেলাই নিজকে ছাত্ৰ হিচাপে পৰিচয় দিছে। আৰু আটাইতকৈ গৌৰৱৰ বিষয় যে আমাৰ বুঢ়াবুঢ়ী বজাৰত, অৰ্থাৎ বুঢ়াবুঢ়ী স্কুলৰ কাষতে থকা ঘৰ এখন, ইলিয়াছ আহমেদ তেখেত ACS বিষয়া। গতিকে আৰু কেইবাগৰাকী উপস্থিত আছে, এডভোকেট আছে, তাৰপিছত ডক্টৰ আছে। গতিকে ডক্টৰেট ডিগ্ৰীও লাভ কৰিছে। গতিকে ভাল লাগে। প্ৰফেচৰ আছে, ডাঙৰ প্ৰফেচৰ আছে। গতিকে বহুত ভাল লগা পৰিৱেশ। আৰু এটা ডাঙৰ কথা, যিসকলে চাকৰি পোৱা নাই তেওঁলোকে কি কৰিব, এই সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শৈক্ষিক দিশত আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে ভালদৰে আগুৱাই নিব পাৰে, তাৰ কাৰণে কেইবাটাও এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা প্ৰতিষ্ঠা লাভ কৰা চাকৰি পাম তেনেকুৱা কোনো কথা নহয়। পঢ়িলেই আমি জ্ঞান হ'ল, আমাৰ স্কিল ডেভেলপমেণ্ট হ'ল। পঢ়ি মেট্ৰিক পাছ কৰিলে, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পাছ, তাৰপিছত BA পাছ কৰিলে, শেষত তেওঁ কি কৰিলে, ডক্টৰেট ডিগ্ৰী লাভ কৰিলে। মানে আজি আমি ক'বলৈ গ'লে যে আমি আৰ্চবালী কেনেকৈ মাতিব লাগে, ডক্টৰ আৰ্চবালী। সঁচাকৈ ভাল লাগিছে। বহুত এটা গৌৰৱময় এটা ভাল পৰিৱেশ, য'ত নেকি আমাৰ বিভিন্ন আপোনাৰ অঞ্চলত বা বিভিন্ন জিলাই নিয়োজিত হৈ থকা আমাৰ বুঢ়াবুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ইয়াত সন্মিলিত হৈছে, একত্ৰিত হৈছে। বহুত ভাল লাগিছে। ইয়াৰ পৰা ওলাই গৈছে ধৰক ডক্টৰ আছে আমাৰ তাত, ফাৰ্মাচিষ্টো হৈছে, ইঞ্জিনিয়াৰো হৈছে, বিভিন্নজনতে আহিছে। অহাৰ পিছত ইয়াতে আমি লগ হৈছোঁ। তাৰে আমাৰ এজন আছিলে প্ৰাক্তন ছাত্ৰ তথা মোৰ ভাইটিস্বৰূপ ডক্টৰ জ্যোতিষ দাস, তেওঁ আহিছিলে, তাৰ লগতো লগ হৈছোঁ, কথা পাতিছোঁ, ভাল লাগিছে। ইঞ্জিনিয়াৰ আহিছে, ৱাছিম আকৰাম আহিছিলে, তাৰপিছত আমাৰ এই মৃদুল আহিছিলে, নিৰঞ্জন ছাৰ আহিছিলে, আকৌ এই আমাৰ প্ৰাক্তন ছাত্ৰই তথা গুৱাহাটী মহাবিদ্যালয়ৰ এজন অৱসৰপ্ৰাপ্ত প্ৰবক্তা, তেখেতৰ লগতো আমি লগ হ'লোঁ, সান্নিধ্য লাভ কৰিলোঁ। আচলতে আমি জানাই নাছিলোঁ তেখেতসকলক। গতিকে এইটো এটা ডাঙৰ এটা অভিজ্ঞতা আমাৰ কাৰণে। গতিকে বহুত ভাল লাগিছে। আৰু অনাগত আৰু 2টা দিন আছে আমাৰ সন্মুখত, সেই 2টা দিনো আৰু ভাল লাগিব। আমি একেলগে আমি গোটেইখিনি একত্ৰিত হৈ পেলাই আমি এই সামৰণি সমাৰোহ যোনটো আছে আমি উদযাপন কৰিম। আৰু আমি আশা কৰিছোঁ যে আমি একে স্বতঃস্ফূৰ্তভাৱে আমি ইয়াত গোটেইখিনি ওলাই আহিছে আৰু এক মানে গৌৰৱময় পৰিৱেশ, আৰু যাত নেকি আমাৰ সামৰণি অনুষ্ঠানটো খুব ভালকৈ সমাপ্ত ঘটিব বুলি তাৰেই এক মানে ইংগিত বহন কৰিছে। গতিকে ধন্যবাদ। আমি ইয়াত ক'ব লাগিব আৰ্চবালীৰ বিষয়ে ক'লোঁ, ডক্টৰ আৰ্চবালী। গতিকে এই আমাৰ লগত ৰহিম দা আছে। ৰহিম দা তেখেত সুশিক্ষিত, উচ্চ শিক্ষিত আমাৰ যুৱক হয়। তেখেত এখন ব্যক্তিগত খণ্ডৰ প্ৰিন্সিপাল হৈ আছে। গতিকে সুন্দৰ পৰিস্থিতি, সুন্দৰ পৰিৱেশ।
এয়া বন্ধুসকল, আমাৰ মাজত উপস্থিত হৈছে আমাৰ বিধায়ক তথা কেবিনেট মিনিষ্টাৰ পীযুষ হাজৰিকাদেৱ। গতিকে আমি অশেষ ধন্যবাদ জনাইছোঁ তেখেতৰ এই কৰ্মব্যস্ততা সময়ৰ মাজত আমাৰ সময় ওলাই আমাৰ বিদ্যালয়ৰ সোণালী জয়ন্তীৰ উপলক্ষে তেওঁ আহিছে। গতিকে তেখেতৰ ওচৰত আমি কৃতজ্ঞ। আৰু আমাৰ সোণালী জয়ন্তী উদযাপন সমিতি তথা বুঢ়াবুঢ়ী মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা তেখেতক আদৰণি জ্ঞাপন কৰা হৈ আছে। আপোনালোকে চাব পাৰি আছে এখন জাপি, এখন ফুলাম গামোচা, আমাৰ মাননীয় প্ৰধান শিক্ষক মহোদয় হবিবুৰ ৰহমান ছাৰে এখন শৰাই আগবঢ়াই আছে এয়া। গতিকে আমাৰ সদায় ভাল লাগিছে আৰু মাননীয় মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আমাৰ বিদ্যালয়লৈ অহাৰ বাবে। এই এখন স্মাৰক পত্ৰ দিয়া হৈ আছে আমাৰ বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে আব্দুল খালেক ডাঙৰীয়াই। গাগলমাৰী মানুহৰ কাৰণেও, পাবকাটিলা প্ৰতি মানুহৰ কাৰণেও জাগীৰোডখন নিজৰ। আমি যদি মিটিং এখন কৰোঁ, জাগীৰোডতে কৰোঁ, তাৰ কাৰণে 700 কেপাচিটি যুক্ত এচিৰে নিয়ন্ত্ৰিত, মানে শীততাপ নিয়ন্ত্ৰিত এটা আটকধুনীয়া অডিটৰিয়াম কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ কাৰণে উচৰ্গা কৰিলে। আমাৰ এখন ৰেলৱে অভাৰব্ৰিজ হৈছে, আপোনালোকে দেখিছে। এই ৰেলৱে অভাৰব্ৰিজখন নথকাৰ কাৰণে আমি জীয়াতু বুজিব লগা হৈছিল। এই ৰেলৱে অভাৰব্ৰিজখনো অহাকালি মাননীয় সন্ধিয়া উদ্বোধন কৰিব। এয়া মাননীয় মন্ত্ৰী ডাঙৰীয়াই আমাৰ সাংস্কৃতিক সন্ধিয়া মুকলি কৰি আছে বন্তি প্ৰজ্বলন কৰি পেলাই। সুন্দৰ পৰিৱেশ আৰু মন্ত্ৰী ডাঙৰীয়াই আমাৰ বন্তি প্ৰজ্বলন কৰি সাংস্কৃতিক সন্ধিয়াৰ আৰম্ভণি কৰিলে। বহলভাৱে বিস্তাৰিতভাৱে বৰ্ণনা কৰি গৈছে, তাত আৰু মই বহলাই ক'বলৈ নাযাওঁ। সঁচাই আজি বুঢ়া এয়া মাননীয় মন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আমাৰ বিদ্যালয়ৰ পৰা প্ৰস্থান কৰিছে আৰু ইয়াৰ পিছতে আমাৰ বিদ্যালয়ত এতিয়া কুইজ প্ৰতিযোগিতা আৰম্ভ কৰা হৈ আছে। আৰু কুইজ প্ৰতিযোগিতা পৰিচালনা কৰিব আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰবক্তা বিমল দাই। কোনখন মহাদেশত জনসংখ্যা আটাইতকৈ বেছি আছে? মহাদেশ কেইখন আছে? 7খন মহাদেশ। তাৰে ভিতৰত কোনখন মহাদেশত জনসংখ্যা বেছি, সেই নামটো লিখিব লাগিব। কুইজ প্ৰতিযোগিতা ইতিমধ্যে হৈ গ'ল আৰু ইয়াৰ ফলাফল বিজয়ী দল লাভ কৰিলে। প্ৰথম অনুষ্ঠানটো আহিছিল আৰু সামূৰ অনুষ্ঠানটো মোৰ মৰমৰ নজুৰা এনেদৰে নৃত্য, ডান্স, গান আদিৰ মাজেৰে আমাৰ বিদ্যালয়ৰ আমাৰ যিটো সোণালী জয়ন্তীৰ প্ৰথম দিন সুন্দৰ সামৰণি ঘটিল। তাৰ বাবে ধন্যবাদ জনাইছোঁ।